ভকত জন্ম নাছিল, ভকত সত্যৰ শেহৰ ফাললৈ জন্ম হৈছে যাৱন্ত। সেইকাৰণে সত্য যুগত নধৰে ভক্তসকলে। ত্ৰেতা দাপৰত 6জন ভকত। এতিয়া আমাৰ কলি যুগত ভকত আছে নাই? যদি আছে তেতিয়াহ'লে কেইজন ভকত আছে ছাৰ? ছাৰ ৰ'ব, এতিয়া আমাৰ প্ৰথম নামৰ দলপতিকহে সুধিছোঁ। আমি দললৈ অকণমান ঘূৰাই দিম বাৰু, নহয় জানো? ছাৰ নাজানিলে আপুনি দললৈ নিক্ষেপ কৰক। জাবুবন্ত বিভীষণ নহয়, মই এতিয়া সুধিছোঁ উদ্ধৱ মই তেওঁ যাব অন্ত বিভীষণ হনুমন্ত বিদুৰ এহি ভক্ত ছয়জন। এয়া ত্ৰেতা আৰু দাপৰৰ কথা কৈছোঁ। এতিয়া আমাৰ কলি যুগতটোহে সুধিছোঁ আপোনাক, কলি যুগত ভকত আছেনে নাই, আৰু কলি যুগৰ ভকত আছে যদি কেইজন? কলি যুগৰ ভকত আছে ছাৰ। কেইজন? যদি আছে কেইজন সেইটো কওক। ছাৰ আমি মানে 6জন ভকত বুলি জানো ছাৰ। হয় হয় হয়, এয়া আপোনাৰ ত্ৰেতা আৰু দাপৰতহে। হয় ছাৰ দেই, দাপৰত 6জন ভকত আমি জানো। সত্যৰ ভকতো এজন, সত্যৰ ভকতজন মানে এই যাৱন্ত। মানে সত্য যুগটো শেষ হওঁ হৈছে তেতিয়া যাৱন্ত জন্ম হৈছে। এতিয়া সেইকাৰণে আমি সত্য যুগত ধৰা নাই, এই ত্ৰেতা আৰু দাপৰত ধৰিছোঁ। এতিয়া কলি যুগৰ ভকত আমাৰ, আপোনালোকক আমি উত্তৰটো কৈ দিওঁ নে কি বাৰু? কৈ দিবলৈ কৈছেনে? ইতিমধ্যে আপোনাৰ হুঁচেল পৰিল, কিন্তু আমাৰ দৰ্শকসকলৰ ভিতৰত জানে নেকি বাৰু? ছাৰ কলি যুগৰ ৰাম নামেই সাৰ, গতিকে কলি যুগত ছাৰ ভকত নাই বৰ্তমান সময়ত নাই। যদিও আপোনাৰ আপুনি কোৱা মতে সেই সত্য যুগত যাবন্ত, কিন্তু কথাটো হৈছে আমি ত্ৰেতা যুগত বুলিয়ে জানো। ত্ৰেতা যুগত ৰামৰ লগত যাবন্ত থকা বুলি জানো, সত্য যুগৰ কথাটো নাজানো। কৃষ্ণ, এতিয়া সময় উকলি গৈছে। মই আমাৰ দৰ্শকসকললৈকো সুধিছিলোঁ, আমাৰ যেন কোনো সতীৰ্থ এজন আহি কৈছে, আমি ক'ব পাৰিম নেকি? তেখেতৰ মুখৰ পৰাই বাৰু শুনোচোন। হয় হয়, কৃষ্ণ কৃষ্ণ চকুৰি ছজন, 126 জন, চকুৰি 6জন, গুৰুজনাৰ ভক্ত চকুৰি 6জন, মানে 126 জন। এইটো বহু গুহতত্ত্ব কথা এটা আছে বাৰু, তথাপিতো আংশিকভাৱে চুই যাম। সৰুভাগ বস্তুৱে 25জন ভকতক মুক্তি দিয়ে, আৰু বৰভাগ যিসকলে লয় সেইসকলে 101জন মুক্তি দিয়ে। থুৰতে কৈ থৈছোঁ। কৃষ্ণ শংকৰ কৃষ্ণ আমি ছাৰ, আমি যিহেতু ছাৰ পদত গাই থাকোঁ চকুৰি ভকতক লৈ, এতিয়া পদ এভাগি আমি গাই থাকোঁ ছাৰ। চকুৰি ভকতে সংগে ৰংগে বহি ভাওনা লোকক দেখালে। ইয়াৰ নাম আমি আগতেই প্ৰচাৰ কৰি থৈ গৈছোঁ। হয় ছাৰ, প্ৰচাৰ নহয়, গুৰুজনাৰ নাম আমি কেৱল অকণমান সুৰ দি গাইছোঁহে। বা যি কি নহওক, আপোনাৰ সবক প্ৰভু ভগৱন্তই কৃপা কৰে। হয় ছাৰ, কৃষ্ণ ছাৰ, পৰৱৰ্তী সময়ত আপোনাৰ পৰা আমি সমস্ত জ্ঞানখিনি ল'বৰ কাৰণে চেষ্টা কৰিম। এতিয়ালৈ কৃষ্ণ। কৃষ্ণ, বিস্তৃতভাৱে যদি আমি লগ পাওঁ বাহালভাৱে, তেতিয়া আমি বাৰু বিস্তৃতভাৱে আলোচনা কৰিম দেই। কৃষ্ণ, আচলতে এইটো আমি অন্তৰত ক্ষোভ ল'বৰ প্ৰয়োজন নাই, আমাৰ জ্ঞান হয়। আমি যে আসনখনত বহিছোঁ, আচলতে আমিও শিকিবৰ কাৰণেহে, আমি শিকিবলৈহে কৰি আছোঁ ইয়াৰ, নহয় জানো বাৰু? গতিকে এই বস্তুটো শিতানটো আজি কল্পটোৰ শিল্পী সংঘই ব্যৱস্থা কৰিছে যে প্ৰশ্নৰ শিতানটো যদি কৰা হয়, তাত আমি সকলো ইয়াত উপস্থিত সকলোৱে আমি কিবা এটা বুজি পাম। আলোচনা কৰোঁতে আজি কিবা এটা ওলাইছে, নহয়নে বাৰু? আৰু সেইটো এটা ক্ষোভো ধৰিব নালাগে। আৰু আচলতে আমাৰ যিটো সত্য শুদ্ধকৈ যিটো আমাৰ অনুষ্ঠান ইতিমধ্যে আপোনালোকে কৰিলে, নাম কীৰ্তন কৰিলে, এই যিটো
উপৰুৱাকৈ যিটো নম্বৰ এইটো এটা আচলতে সুকীয়া নম্বৰ। এই 20 নম্বৰটো যে আচলতে সুকীয়া নম্বৰ, তাৰ লগত জইন নহয় হৈছে। কিন্তু আমাৰ এইটো টেলেণ্ট এটা, কোনটো দল কিমান টেলেণ্ট হয় এইটো বস্তুটোকে চাবলৈ বিচাৰিছোঁ বা দৰ্শকে জানিব বিচাৰিছে, সেইটোৱে সিমানে। কৃষ্ণ।